وما كان لبشر أن يكلمه الله إلا وحيا أو من وراء حجاب أو يرسل رسولا فيوحي بإذنه ما يشاء إنه علي حكيم কোনো মানুহৰে এনেকুৱা মৰ্যাদা নাই যে আল্লাহৰ লগত পোনপটীয়াকৈ কথা ক'ব পাৰিব ওহীৰ মাধ্যমৰ বাহিৰে অথবা পৰ্দাৰ আঁৰত নাইবা এনেকুৱা কোনো বাৰ্তাবাহক প্ৰেৰণ কৰাৰ বাহিৰে যি বাৰ্তাবাহকে কেৱল তেওঁৰ অনুমতিক্ৰমে তেওঁ যিটো বিচাৰে কেৱল সেইটোৱে ওহী কৰে তেওঁ সৰ্বোচ্চ প্ৰজ্ঞাময় وكذلك أوحينا إليك روحا من أمرنا অনুৰূপভাৱে উপৰোক্ত তিনিটা পদ্ধতিত আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰুহক ওহী হিচাপে প্ৰেৰণ কৰিছো ما كنت تدري ما الكتاب ولا الإيمان ولكن جعلناه نورا نهدي به من نشاء من عبادنا وإنك لتهدي إلى صراط مستقيم তুমি জনা নাছিলা কিতাপ কি আৰু ইমান কি কিন্তু আমি ইয়াক নূৰ বনাইছো যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া صراط الله الذي له ما في السماوات وما في الأرض ألا إلى الله تصير الأمور আল্লাহৰ পথলৈ যিজন আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলোৰে মালিক জানি থোৱা সকলো বিষয় আল্লাহৰ ফালেই উভতি যাব بسم الله الرحمن الرحيم আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত حاميم হামিম والكتاب المبين শপত সুস্পষ্ট কিতাবৰ إنا جعلناه قرآنا عربيا لعلكم تعقلون নিশ্চয় আমি ইয়াক কোৰাণ হিচাপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছো যাতে তোমালোকে বুজিব পাৰা وإنه في أم الكتاب لدينا لعلي حكيم নিশ্চয় এইখন আমাৰ ওচৰত উম্মুল কিতাবত উচ্চ মৰ্যাদা সম্পন্ন হিকমতপূৰ্ণ أفنضرب عنكم الذكر صفحا أن كنتم قوما مسرفين তোমালোক সীমালংঘনকাৰী সম্প্ৰদায় বুলিয়েই আমি তোমালোকৰ পৰা এই উপদেশবাণী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিম নেকি وكم أرسلنا من نبي في الأولين আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰলৈ আমি বহুতো নবী প্ৰেৰণ কৰিছিলো وما يأتيهم من نبي إلا كانوا به يستهزئون আৰু যেতিয়াই সিহঁতৰ ওচৰলৈ কোনো নবী আহিছে সিহঁতে তেওঁক লৈ ঠাট্টা বিদ্ৰূপ কৰিছে فأهلكنا أشد منهم بطشا ومضى مثل الأولين ফলত যিসকল ইহঁততকৈ শক্তিত প্ৰবল আছিল সিহঁতক আমি ধ্বংস কৰিছিলো আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে ولئن سألتهم من خلق السماوات والأرض ليقولن خلقهن العزيز العليم আৰু যদি তুমি সিহঁতক সোধা আকাশসমূহ আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে তেন্তে সিহঁতে নিশ্চয় ক'ব এইবোৰক সৃষ্টি কৰিছে মহাপৰাক্ৰমশালী সৰ্বজ্ঞ আল্লাহে الذي جعل لكم الأرض مهدا وجعل لكم فيها سبلا لعلكم تهتدون তেওঁৱে পৃথিৱীক তোমালোকৰ বাবে সজ্জা কৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ বনাই দিছে যাতে তোমালোকে সঠিক পথ পাব পাৰা والذي نزل من السماء ماء بقدر فأنشرنا به بلدة ميتا كذلك تخرجون আৰু তেওঁৱে আকাশৰ পৰা পৰিমিতভাৱে পানী বৰ্ষণ কৰে তাৰ পিছত ইয়াৰ দ্বাৰা আমি সঞ্জীৱিত কৰোঁ নিৰ্জীৱ জনপদক
এইদৰেই তোমালোকক পুনৰুজ্জীৱিত কৰি উলিয়াই অনা হ'ব। والذي خلق الأزواج كلها وجعل لكم من الفلك والأنعام ما تركبون। আৰু তেওঁৱেই সকলোকে জোৰা জোৰাকৈ সৃষ্টি কৰিছে, আৰু তেওঁৱেই তোমালোকৰ বাবে এনেকুৱা নৌজান আৰু ঘৰচীয়া জন্তু সৃষ্টি কৰিছে যিবোৰক তোমালোকে পৰিবহন হিচাপে ব্যৱহাৰ কৰা। لتستووا على ظهوره ثم تذكروا نعمة ربكم إذا استويتم عليه وتقولوا سبحان الذي سخر لنا هذا وما كنا له مقرنين। যাতে তোমালোকে ইয়াৰ পিঠিত স্থিৰ হৈ বহিব পাৰা। আৰু শুনা, তাৰপিছত যেতিয়া তোমালোকে ইয়াৰ ওপৰত স্থিৰ হৈ বহিবা তেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ স্মৰণ কৰিবা আৰু কবা, পবিত্ৰ আৰু মহান তেওঁ যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে, অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সামৰ্থ্য নাছিলো। وإنا إلى ربنا لمنقلبون। আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী। وجعلوا له من عباده جزءا إن الإنسان لكفور مبين। আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰাই তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ। أم اتخذ مما يخلق بنات وأصفاكم بالبنين। তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰা তেওঁ নিজৰ বাবে কন্যা সন্তান গ্ৰহণ কৰিছে নেকি, আৰু তোমালোকক পুত্ৰ সন্তানৰ দ্বাৰা বিশিষ্ট কৰিছে নেকি? وإذا بشر أحدهم بما ضرب للرحمن مثلا ظل وجهه مسودا وهو كظيم। অথচ যেতিয়া সিহঁতৰ কাৰোবাক সংবাদ দিয়া হয় কন্যা সন্তান জন্ম হোৱা বুলি, যিটোৰ দ্বাৰা সিহঁতে ৰহমানৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰে, তেতিয়া তাৰ মুখমণ্ডল মলিন হৈ যায়। তেনে অৱস্থাত সি দুশ্চিন্তাত ভাগি পৰে। أومن ينشأ في الحلية وهو في الخصام غير مبين। সেইবিলাক আল্লাহৰ ভাগত পৰিল নেকি, যিবিলাক অলংকাৰেৰে লালিত পালিত হয় আৰু বিতৰ্কৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদানত অক্ষম। وجعلوا الملائكة الذين هم عباد الرحمن إناثا أشهدوا خلقهم ستكتب شهادتهم ويسألون। লগতে সিহঁতে ৰহমানৰ বান্দা ফিৰিস্তাসকলক নাৰী বুলি গণ্য কৰিছে। তেওঁলোকক সৃষ্টি কৰাৰ সময়ত সিহঁতে প্ৰত্যক্ষ কৰিছিল নেকি? সিহঁতৰ সাক্ষ্য নিশ্চয় লিপিবদ্ধ কৰা হ'ব আৰু সিহঁতক খুদপুচ কৰা হ'ব। وقالوا لو شاء الرحمن ما عبدناهم ما لهم بذلك من علم إن هم إلا يخرصون। সিহঁতে আৰু কয়, ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই, সিহঁতে কেৱল মনা সাজা কথাহে কয়। أم آتيناهم كتابا من قبله فهم به مستمسكون। আমি সিহঁতক কোৰাণৰ আগত কোন কিতাপ প্ৰদান কৰিছো নেকি যিখনক সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে? بل قالوا إنا وجدنا آباءنا على أمة وإنا على آثارهم مهتدون। বৰং সিহঁতে কয়, নিশ্চয় আমি আমাৰ পিতৃপুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছো, আৰু আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰিয়ে নিশ্চিতভাৱে হৃদায়ত প্ৰাপ্ত হ'ম। وكذلك ما أرسلنا من قبلك في قرية من نذير إلا قال مترفوها إنا وجدنا آباءنا على أمة وإنا على آثارهم مقتدون। আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদলৈ কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছো, তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় লোকসকলে কৈছে, নিশ্চয় আমি আমাৰ পিতৃপুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছো আৰু আমি তেওঁলোকৰে পদাঙ্ক অনুসৰণ কৰি চলিম।